তেতিয়া গুগলত চাৰ্চ কৰিলেই বাজি নুঠিছিল প্ৰিয় গীতটি। এটি গীত শুনিবলৈকে কৰিবলগীয়া হৈছিল কত যে প্ৰস্তুতি। প্লাষ্টিকৰ এটা বাকচৰ ভিতৰত সোমাই আহিছিল জনপ্ৰিয় কণ্ঠশিল্পীৰ সুমধুৰ কণ্ঠ। বিয়া বাৰু, গাঁও নগৰৰ অনুষ্ঠান, চাহ বাগিচাৰ দিনৰ বিৰতি বা সন্ধিয়াৰ আড্ডাত সকলোতে কেছেটৰ গানেই আছিল মূল। সময় সলনি হ'ল, প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনৰ লগতে সলনি হ'ল আমাৰ গান শুনাৰ মাধ্যমো। সৌ সিদিনালৈকে হাতত এটা ৱাকমেন বা কেছেট প্লেয়াৰ লৈ গান শুনাটো আছিল প্ৰতিজন সংগীত প্ৰেমীৰ বাবে এক সুকীয়া অনুভৱ। কিন্তু আজিৰ ডিজিটেল যুগত তাহানিৰ সেই অডিঅ' কেছেটবোৰ লাহে লাহে অতীতৰ বুকুত হেৰাই যাবলৈ ধৰিছে। এই দৃশ্য দেখি হয়তো আপুনি হৈ পৰিছে নষ্টালজিক। এই আপুৰুগীয়া স্মৃতি সযতনেৰে সাঁচি ৰাখিছে নগাঁৱৰ প্ৰতিভাশালী শিল্পী ৰাতুল হাজৰিকাই। শিল্পী হাজৰিকাই নিজে গোৱা বহু কেছেটৰ উপৰিও আন বহু শিল্পীৰ কেছেট নিজৰ স্মৃতি হিচাপে নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখিবলৈ যত্ন কৰিছে। অৱশ্যে কেছেট প্লেয়াৰৰ অভাৱত শুনিব পৰা নাই সেই কেছেটবোৰৰ গান। কেছেট বুলি ক'লে একো নাই আৰু মানে একোতো অৰ্থই নাই কেছেট বজাবলৈ। এতিয়া অসমত বিচাৰিলেও হয়তো টেপ ৰেকৰ্ড পোৱা নাযায়। কেতিয়াবা কোনোবাই কয় এই গান এটা শুনিব লাগিছিল আগৰ কেছেটৰ গান, তেতিয়া মই নগাঁৱতে বহুত বিচাৰিছোঁ টেপ ৰেকৰ্ডাৰ এটা, কিন্তু নেপালোঁ ক'তো। গতিকে নাই, য'ত মেচিন নাই ত'ত কি কাম আছে আৰু। কেছেটৰ জনপ্ৰিয়তা তুংগত থকা সেই দিনবোৰত ৰাতুল হাজৰিকাই কিদৰে এটি গীত ৰেকৰ্ডিং কৰিবলৈ হাজাৰ প্ৰত্যাহ্বান নেওচি যাবলগীয়া হৈছিল সেই কথাও সুঁৱৰিলে ETV ভাৰতৰ আগত। জানৈ জান ৰেকৰ্ডিং কৰিলোঁ 2 পেকত, ইফালে গাই গৈছোঁ, সিফালে ৰেকৰ্ডিং হৈ গৈছে। তাত ভুল হৈছে শুদ্ধ হৈছে একো নাই আৰু আকৌ গাব লাগিব, মানে ট্ৰেক নাই, 2 ট্ৰেকেই। তেনেকৈ প্ৰথম জানৈ জান কেছেটটো বনালোঁ। আৰু তেতিয়া ব্লেক এণ্ড হোৱাইট, ৰঙী অহাই নাই। তাৰপিছতে মই ভাৰতীয় খাদ্য নিগমত চাকৰিও কৰিছিলোঁ। তাৰ মাজে মাজে কাকিত ঘৰ, ৰাস্তা নাই, পদূলি নাই, খুব কষ্টৰ মাজেৰে গৈ গুৱাহাটীত ৰেকৰ্ডিং কৰোঁ। যাম বুলি কৈ থাকোঁতেই মোৰ এসপ্তাহমান হয় গুৱাহাটীলৈ। আজি যাম, কালি যাম, পৰহি যাম কৈ থাকোঁতেই এসপ্তাহমান হৈ যায়। তথাপিতো মই ৰেকৰ্ডিং কৰিলোঁ, মা গান কৰিলোঁ, চকুৱালী বাটত, কপিলি, পৰশ, এনেকেই প্ৰায় 7টামান কেছেট বনালোঁ। হাজৰিকাৰ কেছেটত কণ্ঠদান কৰিছিল বহু মহান মহান শিল্পীয়ে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৈতে কিদৰে সংযোগ ঘটিছিল ক'লে এইদৰে। জুবিনক লগ পাইছিলোঁ ভাইটি কেছেট হাউচত, তেওঁ এটা কেছেট বনাই নিছিল। তাৰপিছতে কেছেটটো মানে তেতিয়া ওলাইছিল এইবাৰ বহাগতো মাজনী যাম তহঁতৰ ঘৰলৈ, ছুপাৰ হিট হৈছিল। বা বিজয় ভূঞাৰ ঢোলত চাপৰ মাৰি ঢুলীয়া মই আহিছোঁ বিহুতলিলৈ, এনেকুৱা কেছেট ছুপাৰ হিট হৈছিল। সেই কেছেটটো মানে অলপ ৱেষ্টাৰ্ণ মিউজিকৰ এনেকুৱা হেৰি এটা আছিল। তেতিয়া ভাইটি কেছেট হাউচে কৈছিল বোলে এইটো কেছেট এতিয়া বৰ্তমান বিহুৰ সময়ত নচলে, তুমি তেতিয়া মই 5টা কেছেট ৰাখিছিলোঁ জুবিনৰ পৰা, আৰু 100 টকা এটা দিয়া হৈছিল। তাৰপিছতে সুধিছিলে কেছেট ক'ত চলিব, তেতিয়া ময়ে কৈছিলোঁ যে এনেকৈ প্ৰডাকশ্যন যোৰহাটত নৱকটকীৰ দেউতাকে যদি পাই যায় হৈ যাব। আৰু ভগৱানৰ কৃপাত সেই তালৈ গৈ নৱকটকীক লগ পোৱাৰ পিছতেই দেউতাকক, তাৰপিছতে তেওঁ আজি বিশ্বই জনাজাত হ'ল, বিশ্বই চিনি পায় জুবিন গাৰ্গ। আৰু সেই কেছেটত মোৰ মহানন্দ মজুমদাৰ বৰুৱা, বিপুল চেতিয়া ফুকন, আমাৰ খগেন গগৈ, গোটেই একেবাৰে যিমানখিনি সংগীতৰ জগতৰ প্ৰথম আৰম্ভণিৰ হেণ্ডছ বা বজোৱা বাদ্যযন্ত্ৰসকল, তেওঁলোকো মোৰ ৰাজকুমাৰ ৰবি দাস, পাৰ্থপ্ৰতিম চৌধুৰী, এনেকেই আৰু সন্ধ্যা মেননৰ লগত গাইছোঁ, বিজয় ভূঞাৰ লগত গাইছোঁ। এনেকেই প্ৰায়বিলাকৰ লগতে মোক আমাৰ তেজপুৰৰ হেৰি আমাৰ পংকজ বৰদলৈ, তেওঁ গাইছে, তেওঁৰ লগতো গাইছোঁ। এতিয়া এয়া মাত্ৰ স্মৃতি, স্তব্ধ হৈ গ'ল কেছেটৰ সেই ধাৰা।
কিন্তু এতিয়াও হাজৰিকাই মৰমেৰে সাঁচি ৰাখিছে কেছেটবোৰ। হেৰাই যাব খোজা অতীতক ধৰি ৰখাৰ তেওঁৰ এই হেঁপাহে আমাক আকৌ এবাৰ লৈ যায় অতীতৰ সেই সুমধুৰ দিনবোৰলৈ। ভক্তিমূলক কেছেট সেইবোৰ তৈয়াৰ কৰা গাইছিলোঁ। তাৰপিছতেই কেছেট গুচি গ'ল, কিন্তু মই লা ৰেকৰ্ডখন শেষ হোৱাৰ লগে লগেই কেছেট আৰম্ভ কৰিছিলোঁ। সেয়াই আৰু কেছেটটো যেতিয়া নাইকিয়া হোৱাৰ পিছতেই ডুম কেছেট ইটো 100টা, সিটো 50টা, সিটো 30টা, এইবিলাক য'ত মাৰ্কেটত দিয়া হৈছিল সেইবিলাকে নচলা হ'ল। যেতিয়া CD ওলাল, কিবা ওলাল, তাৰপিছতে মোক কেছেটবিলাক আকৌ ঘৰলৈ লৈ আনিলোঁ। আনি পেলাই বস্তাত ক'ৰবাত ভৰাই থৈ দিছোঁ আৰু। স্মৃতিবোৰ হেৰাই নাযায় যদিহে সংৰক্ষণ কৰিবলৈ ৰাতুল হাজৰিকাৰ দৰে গুণগ্ৰাহী মানুহ থাকে। শিল্পীগৰাকীৰ এই নীৰৱ সাধনা সঁচাকৈয়ে চিৰনমস্য। নগাঁৱৰ পৰা ৰকিবুল ৱাহিদৰ প্ৰতিবেদন, ETV ভাৰত অসম।